গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ বনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব এন্ধাৰত এনেকৈ কিয়নো বহি আছে এনেই মন চন ভাল নহয় আহক ভিতৰলৈ হ'ব দিয়া ভিতৰ বাহিৰ বুলিনো কি কথা আছে কৰবাত থাকিলেই হ'ব দিয়া মোৰ যে তাইলৈ বৰকৈ মনত পৰি থাকে কি কৰিবা মনটো বান্ধি ৰাখিব নোৱাৰো যে মনটোক বান্ধি ৰাখিব পৰা ঔষধ পোৱা হ'লে অৰূপৰ ওপৰতো মোৰ খং আছে এনেকুৱা মানুহে পাবই লাগে তুমি বেছি আবেগিক হৈছা ৰবি কিয় ন প্ৰীতিক মই বুজি পাওঁ তাইৰ অন্তৰখন মই অনুভৱ কৰোঁ কেতিয়াবা গ'লে মাকজনী মোৰ ওচৰলৈ আহি উচুপিব ধৰিলে মুখতে দিম ভাল খবৰে শুবলৈ দিয়া নাই যেন পাইছো ভাল খবৰ মানে প্ৰীতি 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 ক'ত গ'ল প্ৰীতি ক'ত গ'ল প্ৰীতি 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 তাই ইয়াতো নাইচোন তাই গ'ল ক'ত প্ৰীতি 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 বৰষা অ বৰষা কি হ'ল উঠাচোন উঠা কি হ'ল এই ৰাতিপুৱাই বৌ ঘৰত নাই যেন পাইছো দাদাই চিঞৰি থকা শুনিছো আছে জাগে কৰবাত শুই থাকা প্ৰীতি অৰূপ তুমি তুমি উঠি আহিলা যে উঠি আহিলা মানে কি কৰি আছা ইয়াত মই তোমাক বিচাৰি ফুৰিছো আচৰিত মানুহ দেই তুমি মোক বিচাৰি ইয়ালৈ আহিছা নিশাক অকলে থৈ তুমি একদম জেঞ্চিয়াৰ নহয় আয়ো দেখি তাই চাগে অকলে অকলে চিঞৰ বাখৰ লগাই আছে নিশা প্ৰীতি ভুলে হৈছা নেকি তুমি নিশা ক'ত আছে ইয়াত নিশাকটো আমি আশ্ৰমত থৈ আহিছো মই পাহৰিয়ে যাওঁ জানানে আচলতে তোমাৰ মূৰৰ দুখ হৈছে একেবোৰ কথাকে ভাবি ভাবি তুমি বলিয়া হ'বা ইমান খংনো কিয় কৰিছা মোৰ ভুল হৈছে মাফ কৰি দিলে হ'ল বিনয় কি হৈছে দাদাই বৌক চিঞৰি থকা শুনি উঠি আহিলোঁ ময়ো শুনিছোঁ বাহিৰলৈ গৈ দেখিলোঁ দাদা আৰু বৌয়ে চাদৰ ওপৰত কিবা কথা পাতি আছে দাদাই গম নোপোৱাকৈ বৌ চাগে উঠি আহিছিল নেকি
এটা বৰ ডাঙৰ কথা হৈছে বিনয়। কি মা? মোৰ ভুল হ'ল দিয়া, খং কৰিব নালাগে। মই খং কৰি বৰ বেয়া কাম কৰিছোঁ। তাই মূৰত নিশাৰ কথাই সোমাই আছে চাগে। চাগে নহয়, সোমাই আছে। সেইকাৰণে অনবৰতে অকল নিশাৰে কথা কৈ থাকে। আৰু যদি এই খবৰটো শুনে কিবা ৰূপ লয়। কি এনেকুৱা এটা ঘটনা হৈ আছে অথচ মই গমেই নাপাওঁ? বৰ কথাটো শুনি বৰ দুখ লাগিল মা। দুখ লাগিলেইনো কি কৰিবা? মা কি হ'ল? বিনয় কিবা ক'বা? একো নাই বৌ, এনে মাৰ লগত কিবা কথা পাতি আছিলোঁ। বেছিকৈ তল ওপৰ নকৰিবা, অসুখটো ভালদৰে ভাল হোৱাই নাই নহয়। ঠিকে মা, অসুখটোতো অসুখহে, তাৰোপৰি আহিবলগীয়াটোৰো কথা আছে নহয়। খবৰটো পালে বোৱাৰীৰ যে কিবা এটা হ'ব সেইটো খাটাং। অমা, প্ৰীতিৰ কথা ভাবি মই বৰ চিন্তাত পৰিছোঁ। কথাবোৰ গম পালে যে কি হ'ব। তথাপিও ক'ব লাগিব বাবা, যিমানেই দেৰি হ'ব সিমানেই ভয়ংকৰ হ'ব। তাৰমানে আপুনি জানে, আচৰিত হ'ব নালাগে। হস্পিটেললৈ যোৱালৈকে জানো, তাৰপিছত কিবা হৈছে যদি নাজানো। কালি আবেলি আপোনাৰ তালৈ গৈছিলোঁ, ঘৰটোত সোমাই থাকিনো কি কৰিম সেই ভাবিয়ে গৈছিলোঁ। আবেলি আপুনি নাছিল, হস্পিটেলত আছিল। জোঁৱাইক লগ পালোঁ। আপোনাৰ জোঁৱাই বৰ ভদ্ৰ আৰু সহজ সৰলহে। কিনো গম পালে মোৰ জোঁৱাইৰ কথা? কেতিয়াবা কিছুমান মানুহক দুবাৰতে গম পোৱা যায়। সেই অকণমান সময়তে যিটো গম পালোঁ, আপোনাক বৰ শ্ৰদ্ধা কৰে। তাৰ উপৰি আপোনাৰ জীৰ লগত চাগে বহু কথাত অমিল। এৰা ভদ্ৰ, অমিল হোৱাটো স্বাভাৱিক। নিজৰ হাতৰ আঙুলিকেইটাই সমান নহয়। হেৰি নহয় ভদ্ৰ, আপোনাক আৰু এটা কথা ক'বলগীয়া আছে। কি কথা? সেইটো কথা। মই জকজকাই উঠিম বুলিয়ে মায়ে চাগে মোক কোৱা নাই। জকজকাই উঠিম মানে? নুঠিম নেকি জকজকাই? সকলো ঘটনাৰ মূল বৌ নিজেই। মই জানো বৌয়ে ইচ্ছা কৰিয়ে সেই অঘটনটো ঘটাইছে। বৰ্ষা, কি কথাবোৰ বলকিব লৈছা? ঘৰৰ মানুহবোৰ চিন্তাত মৰিব লৈছে আৰু এই সময়ত তুমি মই সঁচা কথাই কৈছোঁ বিনয়, নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰিব খুজিছে। চি চি বৰ্ষা, তুমি বৰ নেৰোমান্য ছোৱালী। তুমি ইমান নিম্ন পৰ্যায়ৰ বুলি মই ভবা নাছিলোঁ। এতিয়া মোক যি কোৱা কৈ থাকা, কিন্তু এদিন হ'লেও মোৰ কথাত যে সত্যতা আছিল স্বীকাৰ কৰিব লাগিব। বৰ অদ্ভুত কথা কৈ গ'ল। সঁচাকৈ বৌয়ে তেনেকৈ চিন্তা কৰিছেনে? নোৱাৰ নহ'ব লাগিছিল। কি কৰিলা হয়? গম পালে হয় নহয়, ছোৱালীক উলিয়াই পঠিয়াব লাগে। কথাটো জোঁৱায়ে বেয়া কোৱা নাই নেকি? কি আপুনিও তেনেকৈ কৈছে?
নিজৰ ছোৱালীৰ বিষয়ে মানুহে ক'বলৈ বাধ্য হৈছোঁ ক'বলৈ নিজৰ গিৰিয়েকজন বাধ্য হৈছে কাৰণ তুমি মই নজনা বহু গোপন কথা গিৰিয়েকবোৰে জানে যেনেকৈ মই তোমাৰ জানো কি মোৰ কি জানে আপুনি মোৰ কিবা এটা ক'লেই হ'ল এৰা বহু কথাই জানো হে কিন্তু জানো বুলিয়ে মইতো তোমাক দূৰিয়াই পেলাব নোৱাৰোঁ হে ভগৱান আপুনি বলিয়া হৈছে নেকি ক'ৰ পৰা গৈ কি বকিব ধৰিছে মানুহজনে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব আপুনি এতিয়াহে আহিলে নেকি অঁ আজি ইমান দেৰি মৰ্ণিং ৱাক কৰিলেনে মই আকৌ ভাবিছিলোঁ কেতিয়াবাই আহি বহি আছে এৰা আজি কথা পাতি পাতি বহু দূৰ পালোঁ জানো পাই আপোনালোকে কথা পাতিবলৈ যায় নে মৰ্ণিং ৱাক কৰিবলৈ যায় আপোনালোকেহে জানে দুইজন অৱসৰ লোৱা মানুহ জীৱনৰ বিয়লি বেলাত আহি পৰিছোঁ যে বহু কথাই ওলায় এতিয়া হ'ব অৱসৰ লোৱা 1.5 বছৰেই হোৱা নাই বিয়লি বেলা পালেহিয়েই মা অঁ তুমি ক'ৰবালৈ যোৱা নেকি বিনয় ঘৰলৈকে যাম অফিচ ক্ষতি কৰিব নোৱাৰি তাৰোপৰি ইয়াত থাকিনো কি কৰিম ভালেই ভাবিছা কামৰ মানুহ কামলৈ যাব লাগে ৰ'বচোন মাজনী নাযাব নেকি মই এতিয়া লগ ধৰিলে অশান্তিৰ সৃষ্টি হ'ব কিন্তু আপোনালোকে যদি তাইক সোনকালে নপঠিয়াই তেনেহ'লে এই ঘৰখনত অশান্তিৰ সৃষ্টি খুব সোনকালে হ'ব তুমি যে কেতিয়া নিজে নিজে ওলাব পৰা হবা নহয় মইতো ওলাব পাৰোৱে তোমালোকে ওলাব নিদিয়া মোক হয় নেকি কাইলৈ পৰা তুমি নিজে নিজে ওলাবা দেই এতিয়া আইতা ৰৈ আছে নহয় যোৱা ফটাফট খাই ৰেডি হোৱাগৈ হ'ব দেউতা অ দেউতা মই তোমাক বেয়া পাইছোঁ মোক বেয়া পাইছা কিয় মোক প্ৰীতি আন্টিৰ ঘৰত কিয় লৈ নোযোৱা তোমাৰ যে স্কুল থাকে স্কুলৰ পিছত আকৌ তোমাৰ খেলিব লাগে বন্ধৰ দিনাখন আৰ্টৰ স্কুল তোমাৰ ঢেৰ কাম থাকে নহয় সেইকাৰণে নিয়া নহয় আকৌ নহয় মোক মাই কৈছে নহয় আন্টিহঁতৰ ঘৰলৈ এটা পুতলা আহিব মানে মোৰ ভণ্টি তেতিয়া হেনো খেলিবলৈ নিব মই চব জানো ন দেউতা বাবা হৈছেনে আহা আইতা কি হ'ল সৌৰভ বাবুক তুমি কি কৈছিলা সৰু ল'ৰা ছোৱালীৰ আগত ধেমালিতে হওক বা সঁচাই হওক কিছুমান কথা নকবা আমি গাৰ্জেনবোৰে বহু সময়তে ধেমালিতে কোৱা বহু কথাই সিহঁতক ক্ৰিয়া কৰে মই এতিয়া জোৱায়ে ক'লে বুলিয়ে ছোৱালীজনীক ঠেলিয়াই গতিয়াই পঠিয়ালেহে হ'ব কথা নাই বতৰা নাই ঘৰখনত অশান্তি কৰিবলৈ আহে জোৱাই নহ'ব লাগিছিল কি কৰিলা হয় গম পালে হয় নহয় ছোৱালীক উলিয়াই পঠিয়াব লাগে কথাটো জোঁৱায়ে বেয়া কোৱা নাই নেকি কি আপুনিও তেনেকৈ কৈছে নিজৰ ছোৱালীৰ বিষয়ে মানুহে ক'বলৈ বাধ্য হৈছোঁ ক'বলৈ নিজৰ গিৰিয়েকজন বাধ্য হৈছে কাৰণ তুমি মই নজনা বহু গোপন কথা গিৰিয়েকবোৰে জানে যেনেকৈ মই তোমাৰ জানো কি মোৰ কি জানে আপুনি মোৰ কিবা এটা ক'লেই হ'ল এৰা বহু কথাই জানো হে কিন্তু জানো বুলিয়ে মইতো তোমাক দূৰিয়াই পেলাব নোৱাৰোঁ হে ভগৱান আপুনি বলিয়া হৈছে নেকি ক'ৰ পৰা গৈ কি বকিব ধৰিছে মানুহজনে বিনয় এনেই গুচি যোৱা নাই ঘৰখনৰ কোনোবা নহয় কোনোবাই কিবা যে কৈছে সেইটো খাটাং মই যাওঁ নিজৰ ঘৰ বুলিয়েতো আহোঁ নাহিলেওতো চলিব পাৰিম নাহোঁ কোনো দিনেই নাহোঁ শপত খালোঁ মই তেনেকৈ নকবিচোন মাজনী মোক দেখুৱাই কান্দিব নালাগে মা চকু পানীৰ মূল্য আছে এনেই কান্দি চকু পানী খৰচ কৰাৰ কোনো দৰকাৰ নাই মোৰ মিনতি
তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ কি জানে আপুনি মোৰ কিবা এটা ক'লেই হ'ল এৰা বহু কথাই জানো হে কিন্তু জানো বুলিয়ে মইতো তোমাক দূৰিয়াই পেলাব নোৱাৰো হে ভগৱান আপুনি বলিয়া হৈছে নেকি ক'ৰ পৰা গৈ কি বকিব ধৰিছে মানুহজনে মই যে কওঁ 7 বাৰ ভাবিয়ে কওঁ তাৰ মানে ছোৱালীজনী কেতিয়া জোৰকৈ হ'লেও পঠিয়াব লাগিব যাও কক গৈ যাও জোৱায়ে যাবলৈ কৈছে যা নহ'লে হেনো এই ঘৰখনতো অশান্তি হ'ব কথা ক'বলৈ আহিছে ৰ'বা মা মোক লৈ তোমালোকে গোপনে গোপনে আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই মোক লৈ তোমালোকে কাজিয়া কৰিছা শুনি মই দুখ পালোঁ মোক ডাইৰেক্ট কৈ দিয়া হ'লেও হয় নহয় শুনচোন মাজনী আৰু একো ক'ব নালাগে মা মই যি বুজিব লাগে বুজিলোঁ মই নাথাকিলে হ'লতো শুনচোন মাজনী আৰু একো ক'ব নালাগে দেউতা বিনয় এনেই গুচি যোৱা নাই ঘৰখনৰ কোনোবা নহয় কোনোবাই কিবা যে কৈছে সেইটো খাটাং মই যাওঁ নিজৰ ঘৰ বুলিয়েতো আহোঁ নাহিলেওতো চলিব পাৰিম নাহোঁ কোনো দিনেই নাহোঁ শপত খালোঁ মই তেনেকৈ নকবিচোন মাজনী মোক দেখুৱাই কান্দিব নালাগে মা চকু পানীৰ মূল্য আছে এনেই কান্দি চকু পানী খৰচ কৰাৰ কোনো দৰকাৰ নাই বাহ তই বৰ ধুনীয়া কথা কলিও মাজনী আপুনি মনে মনে থাকক আৰু শপতটো 2 সপ্তাহমান থাকিলে ভাল আছিল মোৰ এই কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব